মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল চেপ্টাৰ 5 ভলুকা আৰু ভতুৱা ইয়াৰ প্ৰশ্ন উত্তৰটো তোমালোকৰ কাৰণে মই লৈ আহিছোঁ আৰু বুকৰ ভিতৰত কোৱেশ্চনৰ এনসাৰখিনি পাব আৰু ইয়াত মই লিখিও দিছোঁ ক খ এনেকা লিখিছোঁ প্ৰথম কোৱেশ্চনখিনি চাব কি আছে প্ৰথম কোৱেশ্চনখিনি তোমালোকে পঢ়ি লওক এবাৰ যেনেকা ভলুকা আৰু ভতুৱা কোন আছিল ইমান ধুনীয়া কোৱেশ্চন এই ইয়াত যিমান কোৱেশ্চনখিনি আছে ক খ গ ঘ অংগ চ ছ সৰু সৰু এনসাৰ বেছি ডাঙৰ নহয় সো ইয়াৰ এনসাৰটো হ'ল ভলুকা আৰু ভতুৱা কোন আছিল এইটো চাব এইটো ইয়াতে ক নম্বৰ মই লিখি দিছোঁ ভলুকা আৰু ভতুৱা মই আৰু PDF দিছোঁ এইটো ধুনীয়াকৈ চাই ল'ব ভলুকা আৰু ভতুৱা আছিল আমাৰ গাঁৱৰ দুটা ঢেকুৰা কুকুৰ গম পাইছা ইমানো লিখিলে হ'ব কিন্তু এক্সামত তেখেতে মাৰ্কটো কম দিয়ে আমাক যদি ইমান সৰু লিখোঁ অলপ ডাঙৰকৈ লিখিলে আমাক 2 মাৰ্কৰ ভিতৰত 2 মাৰ্কে দিব ভলুকা থাকে গাঁৱৰ ইটো মূৰত ধোৱাৰ ঘৰত আৰু ভতুৱা থাকে এইটোও লিখিবা ভতুৱা থাকে এইটোও লিখিবা ভতুৱা থাকে গাঁৱৰ হিটো মূৰত নাট্যশালৰ চোতালত ইমানলৈকে লিখিবা ধুনীয়াকৈ ইয়াৰ পৰা আৰম্ভণি কৰি ইয়াৰ পৰালৈকে শেষ কৰিবা আৰু খ নম্বৰখিনি আছিল মই এটা PDF বনাই দিছোঁ এই তাতে মই ধুনীয়াকৈ লিখি দিছোঁ তাতে এইটো লিখিলে হ'ব মই এই PDFত গোটেইকেইটা প্ৰশ্নৰ উত্তৰখিনি ধুনীয়াকৈ লিখি দিছোঁ সেইটো লিখি ল'ব যেনেকা ভলুকা আৰু ভতুৱা কোনে আছিল ইয়াত কিতাপত যেনেকা আছে ঠিক তেনেকা এনসাৰ ইয়াতে আছে ভলুকা আৰু ভতুৱা আছিল গাঁৱৰ দুটা ঢেকুৰা কুকুৰ গম পাইছা ভলুকা গাঁৱৰ ইটো মূৰত ধোৱাৰ ঘৰত আৰু ভতুৱা গাঁৱৰ সিটো মূৰত নাট্যশালৰ চেতালত আছিল এইটো মই বুকত কিন্তু দেখুৱাই দিছোঁ এই এনসাৰখিনিয়ে মই ইয়াত দিলোঁ তাৰপিছত মথাই উৰি চিংগতে উপমাৰ আইতাহঁতক পৰিয়ালটো ক'ত আছিল পৰিয়ালটো ক'ত আছিল তে এইটো মেইন এনসাৰ হ'ব মানে সৰু লিখিব পাৰে কিন্তু এই ধুনীয়াকৈ এইটো যেনেকৈ সজাই লিখিছোঁ এনেকৈ লিখিবা মথাই উৰি হিংগতে উপমাৰ আইতাহঁতৰ পৰিয়ালটো নিজৰ ঘৰৰ ডাঙৰ চাংঘৰতে ওপৰতে বস্তু বাহিনীৰে সৈতে আছিল গম পাইছা চাংঘৰ দেখিছা না বাছৰ বনাই যেতিয়া মানে বৰষুণটো বেছি হয় বানপানী আহে তেতিয়া চাংঘৰৰ ওপৰত থাকে মানুহে সেইটো বনাই ৰাখে সুৰক্ষিত এটা ঠাই বুলি ক'ব পাৰোঁ চৰকাৰে কিয় সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছে কৃত্ৰিম বানপানীৰ সময়ত নাগৰিকসকলে বিভিন্ন প্ৰকাৰে সষ্টম হৈ থাকিবৰ বাবে চৰকাৰে সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছে ইমানো লিখিলে হ'ব কিন্তু এইটো সৰু হৈ গ'ল সৰু লিখিলে কি হ'ব 2 মাৰ্কৰ যদি প্ৰশ্নৰ উত্তৰ থাকে 2 মাৰ্কৰ যদি থাকে এক্সামিনাৰে কিমান দিব 1 মাৰ্কহে দিব ইয়াৰ কাৰণে মই অলপ ডাঙৰ যদি লিখোঁ সম্পূৰ্ণ গোটেই মাৰ্কখিনি পাম বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতাবাদী পাই বিপদৰ মোকাবিলা কৰিবলৈ কৰ্তৃপক্ষ আগতীয়াকৈ সাজু হৈ আছিল ইমান ধুনীয়াকৈ লিখিলে ফুল মাৰ্ক পাব তাৰপিছত উপমাহঁতৰ আইতাকে ভূমিকম্প আহোঁতে কলাত কি লৈ ওলাই আহিছিল সেইটো যদি সৰুকৈ লিখা তেনেহ'লে গাৰুটো কলাত লৈ আছিল ইমান লিখিলে হ'ব কিন্তু এইটো সৰু হৈ গ'ল ইয়াৰ কাৰণে মই ভাবিছোঁ ডাঙৰটো ইমান আৰু অলপ বঢ়াইখিনি অলপ ডাঙৰ লিখিবা ফুল মাৰ্ক পাবা চাং বুলিলে কি বুজা চাং হৈছে বানপানীৰ পৰা শস্য আৰু বস্তু ৰক্ষা কৰিবলৈ ওখকৈ সজা এখন সুৰক্ষিত স্থান বা ঘৰ মই ক'লোঁ না এটা ঘৰহে সেইটো এটা ঘৰ থাকে কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ কাৰণটো ইয়াত দুটা এনসাৰখিনি দিছোঁ মই এটা পইণ্ট অনুযায়ী দিছোঁ তোমালোকৰ সেইটো নিজৰ ইচ্ছা যদি ভাবিছা এইটো লিখিব পাৰে কোনোবাই ষ্টুডেণ্টে ভাবিছে মই অলপ সৰুকৈ আৰু পইণ্ট অনুযায়ী লিখোঁ তেনেহ'লে সেইটো লিখিব পাৰে মই সেইটো ছাজেষ্ট কৰিছোঁ এইটো লিখিবা কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ কাৰণ হ'ল ওপৰতটোও মই এবাৰ ৰিডিং কৰোঁ একে হয় কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ প্ৰধান কাৰণটো হ'ল মানুহে যেনিয়ে তেনিয়ে জাবৰ জোখৰ পেলোৱাৰ ফলত নৰ্দমাবোৰ বন্ধ হৈ পৰে মানে নদীৰ ঠাইখিনি বন্ধ হৈ যায় নহয় জানো তাৰপিছত নলা ঠাইখিনি বন্ধ হৈ যায় ইয়াৰ লগতে পাহাৰৰ কাটি ঘৰ সজোৱাৰ ফলত যেতিয়া বহুতে মানুহ কি কৰে পাহাৰৰ গছ গছনি কাটি দিয়ে তাতে নিজৰ ঘৰ বনায় নহয় জানো তো ওপৰৰ মাটি বৰষুণ পানীৰ লগত তললৈ নামি আহে তেতিয়া মাটিখিনি ওপৰৰ পৰা তললৈ নামি আহে
আৰু ইয়াৰ অহা ফলত কি হয়, নলা নৰ্দমাবোৰ বন্ধ কৰাটো অন্যতম কাৰণ। ইয়াৰ কাৰণে যিমান নদ নদী আছে বা সেইটো নলা আছে সেইবিলাক কি হয়, বন্ধ হৈ যায়। তাৰ কাৰণে কি হয়, বানপানী আমাৰ সৃষ্টি হয়। গম পাইছা, এইটো তাক আমি কেনেকৈ বানপানী ক'ব পাৰোঁ, কৃত্ৰিম বানপানী। আৰু সেইটো সৰুকৈ যদি লিখিবা, ডাইৰেক্ট লিখিলে হ'ল, মানুহে যেনিয়ে তেনিয়ে জাবৰ জোখৰ পেলাবৰ ফলত নৰ্মদাবোৰৰ বন্ধ হৈ পৰে, সেইটো হ'ল নৰ্দমাবোৰ বন্ধ হৈ পৰে। তাৰপিছত পাহাৰ কাটি ঘৰ সজোৱাৰ ফলত ওপৰৰ মাটি বৰষুণ পানীৰ লগতে তললৈ নামি আহে, ইয়াৰ মাটিৰে নলা নৰ্দমাবোৰ বন্ধ হৈ পৰে। একে জিনিছ, মানে একে প্ৰশ্নৰ এনচাৰটো জাষ্ট অলপ মানে পইণ্ট অনুযায়ী লিখিব পাৰোঁ। গাঁৱৰ মানুহবোৰৰ ঘাইপথৰ দাঁতিৰ তম্বু তৰি কিয় থাকিবলগীয়া হৈছিল? বহুত ধুনীয়া কুৱেশ্যন, বহুত ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এক্সামত এই কুৱেশ্যন আহিব, 100% আহিব। এইটো VBI ভেৰি ইম্পৰ্টেণ্ট দি দিয়া। এতিয়া হ'ল মথাউৰি গিচি হঠাতে অহা বানপানী গাঁওবোৰ বুঢ়াই পেলাবলৈ, মানে এইটো ডুবি গ'ল আৰু ডুবাই লিখিলে হ'ব, পেলাবলৈ বাবে আৰু মানুহৰ ঘৰ দুৱাৰ খেতি বাৰী নষ্ট হোৱাৰ বাবে নিজৰ জীৱন আৰু সা সম্পত্তি ৰক্ষা কৰিবলৈ গাঁৱৰ মানুহবোৰ ঘাইপথৰ দাঁতিত তম্বু তৰি থাকিবলগীয়া হৈছিল। আপুনি চাবা, যেতিয়া বহুত বৰষুণ হয় তেতিয়া মানুহে তম্বু এটা বনায়। ক'ত? সেইটো ৰাস্তাত। গম পাইছা, ৰাস্তাত, গাঁৱৰ ৰাস্তাত ঘাইপথত সেইটো বনায়। তাতে অলপমান উঁচা থাকে, মানে আমাৰ বানপানী আহিব নোৱাৰে, তাতে নিজৰ সুৰক্ষিত থাকিবৰ কাৰণে তেখেতে বনায়। উপমা আৰু সেইটো সৰু এনচাৰ, বহুত ধুনীয়া এনচাৰ। এইটো মই সৰুকৈ দিছোঁ, বেলেগে অলপ ডাঙৰকৈ দিছে, মই অলপ সৰুকৈ দিছোঁ। আৰু এইটো বেছি ডাঙৰ লিখিবও নালাগে, কাৰণ কুৱেশ্যন যেনেকৈ থাকিব আমাক এনচাৰখিনি তেনেকৈহে দিব লাগে। উপমা আৰু ভায়েকৰ দেখি মাক দেউতাই আৰু আইতাতক মুখলৈ পানী আহিল। ইয়াত মুখলৈ পানী অহা বাক্যাংশে কি বুজাইছে? ইয়াত মুখলৈ পানী অহা বাক্যাংশে ভয় বা শংকা আঁতৰি যোৱাৰ পিছত শান্তি বা স্থবতি পোৱা বুজাইছে। শান্তি বুজাইছে, গম পাইছা? সেইটো এনেকৈ লিখি ল'ব, খ নম্বৰ এনচাৰো লিখি ল'ব, গ নম্বৰ। এতিয়া এই 3 নম্বৰৰ কেইটা লিখিবা, মই এইটো অলপ এক্সপ্লেইন কৰোঁ। কৃত্ৰিম বানপানীৰ ফলত মানুহে কি অসুবিধা হ'ব পাৰে? বহুত ধুনীয়া কুৱেশ্যন। তো ইয়াত 3টা পইণ্ট আমাক লিখিবই লাগিব, মিনিমাম 3টা। এক্সামত আহে 2 মাৰ্কৰ, গম পাইছা? 2 মাৰ্কত যদি আহে আমি 3টা পইণ্ট দিলে আৰু ভাল। কৃত্ৰিম বানপানীৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, যেনেকৈ যাতায়াত ব্যৱস্থা, আৰু পথ ঘাট পানীত ডুবি যায়, ঘৰ দুৱাৰ দোকান, তাৰপিছত পঢ়াৰ আৰু অন্যতম ব্যৱসায়ী স্থানীয় পানী সোমাই বহুত ক্ষতি কৰে। তাৰপিছত বিদ্যালয় মহাবিদ্যালয় অফিচ কছাৰী আজি কিছু দিনৰ বাবে বন্ধ হৈ পৰে, নহয় জানো? এইটো তোমালোকে জানিছা, এইটো বনাইখিনি লিখিব পাৰে। এতিয়া হ'ল খ নম্বৰ, প্ৰাকৃতিক বানপানীৰ ফলত গ্ৰাম অঞ্চলত কি ক্ষতি হয় সেইটো লিখা। ইয়াৰ বহুত কেইটা পইণ্ট আছে, ইয়াৰ পৰা তোমালোকে 3 বা 4টা পইণ্ট লিখিলে হ'ব, এনাফ। প্ৰাকৃতিক বানপানী গ্ৰাম অঞ্চলত বহুত ধৰণৰ ক্ষতি সাধন কৰে, যেনে ইয়ালৈকে লিখি ইয়াৰ পৰা তোমালোকে 3 বা 4টা পইণ্ট লৈ লওক, যোনটো তোমালোকৰ বাবে সুবিধা হ'ব মুখস্থৰ কাৰণে এইটোৱে লিখিবা। খেতি বাৰী পুখুৰী আৰু ঘৰ দুৱাৰ বানপানীত নষ্ট হয়, এইটো বহুত ধুনীয়া পইণ্ট লিখিলে হ'ল। বহুত লোক গৃহহীন হৈ পৰে আৰু বসবাস অসুবিধা ভোগ কৰে, বহুত ধুনীয়া, এইটোও লিখিবা। ৰাস্তা ঘাট হাকো আৰু দলংগ ভাঙি যোগাযোগৰ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে, সেইটোও ধুনীয়াকৈ। তাৰপিছত গেলা পচা বস্তুৰ পৰা পৰিৱেশ দূষিত হয় আৰু ৰোগ বেমাৰ আশংকা বৃদ্ধি পায়, ইমান ধুনীয়া। পোহনীয়া জীৱ জন্তু আৰু চৰাই চিৰিকটি মৃত্যু মুখত পৰে, এইটো ঠিকে আছে, কিন্তু মই ক'লোঁ 4টা লিখিবা, গম পাইছা? তাৰপিছত পুখুৰীৰ মাছ কাঠ আদি, এইটো ইমান নালাগে, মাছ কাঠ এইবিলাক বাদে দিয়া, 4টা ওপৰৰ 4টা পইণ্টখিনি ধুনীয়া পইণ্ট, এইটো লিখিলে হ'ব। তাৰপিছত পাঠত উল্লেখ থকা কাৰণ 2টা উপৰি আন কি কাৰণ কৃত্ৰিম বানপানী হ'ব পাৰে? এইটো কৃত্ৰিম বানপানী 3টা ইয়াত পইণ্ট আছে, গোটেই 3টা লিখিবা। জলাশয় বা দ ঠাই পুতি ঘৰ বাৰী আৰু অট্টালিকা নিৰ্মাণ কৰা, পানী ওলাই যোৱাৰ সঠিক নলা নৰ্মদা অভাৱ, ভেৰি ইম্পৰ্টেণ্ট, গম পাইছা? মষ্ট ইম্পৰ্টেণ্ট। পাহাৰ কাটি বা বনাঞ্চল ধ্বংস কৰি বস্তি স্থাপন কৰা, এইবিলাক কাৰণে আমাৰ কি হয়, কৃত্ৰিম বানপানী হ'ব পাৰে, গম পাইছা?
তাৰপিছত পাৰ্টটোৰ থকা পাঠটোৰ এটা শিৰোনাম দিয়া আৰু নামটো কিয় দিলা তাৰ কাৰণ ব্যাখ্যা কৰিব লাগে। এই পাঠৰ এটা নাম দিব লাগে। যেনেকৈ মই ইয়াত নাম দিলোঁ, পাঠটোৰ উপযুক্ত শিৰোনাম হ'ব পাৰে দুৰ্যোগ আৰু ইয়াৰ প্ৰভাৱ। বহুত সুন্দৰ শিৰোনাম। তাৰপিছত ইয়াৰ প্ৰশ্ন এনেকৈ দিবা, এই পাঠটোৰ কৃত্ৰিম বানপানী, ভূমিকম্প আৰু বিভিন্ন দুৰ্যোগৰ বিষয়ে আলোচনা কৰা হৈছে। এইবোৰৰ ফলত মানুহৰ জীৱন জীৱিকা, ঘৰ বাৰী আৰু পৰিৱেশ কেনেধৰণে ক্ষতি হয় এই কথাও পাঠটো বৰ্ণনা কৰা হৈছে। সেয়ে পাঠটোৰ বাবে এই শিৰোনাম উপযুক্ত বুলি আমি ক'ব পাৰোঁ। ইমান ধুনীয়াকৈ সঠিকভাৱে বুজাই দিলে এক্সামিনাৰে আমাক ফুল মাৰ্ক দিয়ে। এতিয়া 4 নম্বৰ প্ৰশ্ন হ'ল, বাক্যবোৰ নতুন সজাই শুদ্ধকৈ লিখিব লাগে। ইয়াত অশুদ্ধ তেখেতে দি দিছে। যেনেকৈ প্ৰথম কুৱেশ্যনৰ ক নম্বৰটো পঢ়া, তেখেতে কি লিখিছে, ৰবৰৰ অভিযান উদ্ধাৰকাৰী চলাবলৈ উদ্ধাৰ দলে নাৱেৰে ধৰিলে। এতিয়া হ'ল সেইটো উদ্ধাৰকাৰী দলে ৰবৰৰ নাৱেৰে উদ্ধাৰ অভিযান চলাবলৈ ধৰিলে। অলপ খেলি মেলি তেখেতে দি দিয়ে। এই খেলি মেলিটো আমাক শুদ্ধকৈ লিখিব লাগে। সেইটো লিখি ল'ব, গোটেই ইয়াত আছে। মাক দেউতাই দেখিয়ে দুয়োকে আৰু পানী আহিল আইতাকৰ মুখলৈ। ইমান মানে ৱৰ্ডটো বুকৰ পৰাহে দিছে, কিতাপৰ পৰাহে দিছে, কিন্তু চেণ্টেন্সত কি কৰিছে তেখেতে অলপ খেলি মেলি কৰি দিছে। সেইটো কেনেকৈ লিখিবা, দুয়োকে দেখিয়ে, ইয়াৰ পৰা আৰম্ভণি কৰিবা, দুয়োকে দেখিয়ে মাক দেউতাক আৰু আইতাকাৰ মুখলৈ পানী আহিছিল, এনেকুৱা। তো এইবিলাক লিখি ল'লে হ'ল। স্ক্ৰীনশ্বট লৈ লওক আৰু ধুনীয়া হ'ব। আৰু মই ইয়াত মিডিলত মই এটা কথা ক'ব বিচাৰোঁ, মই গোটেই ক্লাছ 7, 8, 9, 10 গোটেই ক্লাছৰ গোটেই ছাবজেক্টখিনি, ছ'চিয়েল ছায়েন্স হওক না কিয়, ছায়েন্স হওক, মেথছ হওক, ইংলিছ হওক, গোটেই মই ভিডিঅ' বনাই থাকোঁ বহুত ধুনীয়াকৈ। ইয়াৰ কাৰণে এটা ৰিকুৱেষ্ট কৰিছোঁ, চেনেলখিনি ছাবস্ক্ৰাইব কৰি ল'ব। এইটো মষ্ট ইম্পৰ্টেণ্ট। চেনেল ছাবস্ক্ৰাইব কৰিবা, লাইক কৰি দিবা। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ময়ো গম পাম আৰু আকৌ ভিডিঅ' আৰু বনাব লাগিব। তহঁতৰ কাৰণে সুবিধা, তহঁতৰ কাৰণে কিবা প্ৰব্লেম ফেচ কৰি আছা, ইয়াৰ কমেণ্ট আমাক জনালে হ'ল। কুকুৰৰ আৰু আমাৰ ঢেকুৰা ভলুকা গাঁৱৰ দুটা ভতুৱা আছিল। সেইটো শুদ্ধকৈ লিখিবা, ভলুকা আৰু ভতুৱা আছিল আমাৰ গাঁৱত দুটা ঢেকুৰা কুকুৰ। গম পাইছা, ঢেকুৰা কুকুৰ, গম পাইছা। এতিয়া হ'ল 7 নম্বৰখিনি। মই ইয়াৰ আগতে ক'লোঁ, বন্ধনী দিয়া নিৰ্দেশ অনুসৰি তলত শব্দবোৰৰ একেটাকৈ বাক্য সাজা। এইটো বাক্য বনাব লাগে, সেইটো বাক্য বনাব লাগে। সতৰ্কতা, সেইটো হ'ল বৰ্ণনামূলক বাক্য বনাব লাগে। বৰ্ণনামূলক, গম পাইছা। সতৰ্কতা তেখেতে দি দিছে এটা শব্দ। বৰ্ণনামূলক বাক্যটো কেনেকুৱা হ'ব, চৰকাৰে বানপানীৰ বাবে আগতীয়া সতৰ্কতা জাৰি কৰিছে। এইটো বৰ্ণনামূলক। তেতিয়াবা কোন, এতিয়া প্ৰশ্ন সুধিব লাগে, তোমাৰ লগত অহা মানুহজন কোন, সেইটো এটা প্ৰশ্ন সুধিছে। ইয়াত প্ৰশ্নবোধক বাক্য, গম পাইছা। তাৰপিছত আহা মানে অনুজ্ঞাবোধক বনাব লাগে। সকলোৱে মিলি একেলগে কামটো কৰোঁ আহা। ইমান ধুনীয়া বনাই দিছে, লিখি ল'ব। ঈশ্বৰ অনুজ্ঞামূলক, ঈশ্বৰ সকলোৱে মংগল কৰা, সকলোৰে কি কৰা, মংগল কৰা। ঈশ্বৰ সকলোৰে মংগল কৰা, এইটো অনুজ্ঞাবোধক বাক্য বুলি ক'ব পাৰোঁ মই। এইটো কি হ'ব, এনেকুৱা ভাওবোধক হ'ব। বৰ গৰম দিছে আজি, নহয় জানো, এনেও গৰম বহুত। তো এনেকুৱা বনাই দিলে হ'ল। ভিডিঅ'টো যদি ভাল লাগিছে আকৌ ৰিকুৱেষ্ট কৰিছোঁ, সেইটো লাইক কৰি দিয়া আৰু ছাবস্ক্ৰাইব কৰিবা, ভেৰি ইম্পৰ্টেণ্ট। ময়ো চাই আছোঁ আমাৰ ইমান মৰমৰ ছাত্ৰ ছাত্ৰীসকল আছে, তেখেতে কিমানে ছাবস্ক্ৰাইব কৰিছে মই চাই আছোঁ। নেক্সট সেইটো আমাক পঢ়িব লাগে, ভাষা অধ্যয়ন কৰা। বেছিকৈ বৰষুণ হ'লেই গুৱাহাটীৰ কৃত্ৰিম বানপানী হয়, সেইটো ভাষাটো অধ্যয়ন কৰিব লাগে, মানে এবাৰ ৰিডিং কৰিব লাগে, এইটো পঢ়িব লাগে। এইটো আমাক বাক্য আৰু প্ৰকাশৰ কৰা ভাওটো কেনেকুৱা সেইটো আমাক জানিব লাগে। যেনেকুৱা বেছিকৈ বৰষুণ হ'লেই গুৱাহাটীত কৃত্ৰিম বানপানী হয়, কোনো এটা ঘটনা বা কামৰ বৰ্ণনা কৰিছে। ইয়াত কি কৰিছে, এই মানে বাক্যত আমাক কি বুজাইছে, কোনো এটা ঘটনা বা কামৰ বৰ্ণনা, কোনো এটা ঘটনা ইয়াত হ'ল আৰু কামটো কেনেকুৱা হ'ল এইটো আমাক ইয়াত বুজাইছে। যেনেকুৱা ঘটনাটো হ'ল বৰষুণটো বেছি হ'ল, তাতে কি হ'ল, কামটো কি হ'ল, মানে গুৱাহাটীত কৃত্ৰিম বানপানী সৃষ্টি হ'ল, সেইটো হ'ল। আকৌ চাব পাৰে, কোনোবাই সিহঁতক উদ্ধাৰ কৰিবনে, সেইটো প্ৰশ্নৰ অৱতাৰণা কৰিছে, মানে প্ৰশ্ন সুধিছে। এইটো প্ৰশ্নৰ ভাৱ এটা প্ৰকাশ কৰিছে। তাতে আমাক এইটো এটা গ্ৰামাৰ ছেকশ্যন, ব্যাকৰণ। ইয়াৰ এনচাৰখিনি সেইটো ধুনীয়াকৈ পঢ়ি ল'ব আৰু মই ইয়াতে বুজাই দি আছোঁ, একো নহয়।
এইটো যদি বুজিব নোৱাৰে বাদ দিয়া, ইয়াতে মই বুজাই দি আছোঁ। তলত দিয়া বাক্যকেইটা পঢ়ি কোন প্ৰকাৰৰ বাক্য কাছৰ খালী ঠাইত খালী বাক্সত লিখিব লাগে। এতিয়া তোমাৰ যাত্ৰা শুদ্ধ হওক, সেইটো কেনেকা? তোমাৰ যাত্ৰা শুদ্ধ হওক কেনেকা বাক্য? সেইটো অনুজ্ঞাবোধক বাক্য, অনুজ্ঞাবোধক বাক্য, গম পাইছা? যেনেকৈ এইটো চাব, তুমি কেতিয়া আহিবা, সেইটো এটা প্ৰশ্ন হয় নে নহয়? হা, ইয়াত কি হৈছে, এটা প্ৰশ্ন সৃষ্টি হৈছে। তুমি কেতিয়া আহিবা, ক'ত যাবা, সেইবিলাক প্ৰশ্ন। তাতে আমি লিখিব পাৰোঁ প্ৰশ্নবোধক বাক্য। বোধক অকলে থাকিব। প্ৰশ্নবোধক বাক্য। ৰাতিপুৱা পূব ফালে বেলি ওলায়, সেইটো বৰ্ণনামূলক, বৰ্ণনা কৰিছে। শব্দটো কি কৰিছে? বৰ্ণনা কৰিছে। যেনেকৈ সকলো সুখেৰে থাকা, সেইটো অনুজ্ঞাবোধক, সকলোৰে সুখে থাকা অনুজ্ঞাবোধক বাক্য। তাৰপিছত ৰাতিপুৱা সোনকালে উঠিবা, সেইটোও অনুজ্ঞাবোধক। তুমি অংক কেইটা কৰিলানে? প্ৰশ্ন আছে তাতে, প্ৰশ্ন মাৰ্ক, ইয়াত প্ৰশ্ন চিহ্ন, চাই লওক ধুনীয়াকৈ প্ৰশ্ন চিহ্ন। তেনেহ'লে কি লিখিম মই? প্ৰশ্নবোধক বাক্য লিখিম, নহয় জানো? কিতাপখন খৰচি মাৰি পঢ়া, সেইটো কি হ'ব? সেইটো অনুজ্ঞাবোধক হ'ব। তাৰপৰা বৰ দুখ পালোঁ, সেইটো বৰ দুখ পালোঁ মানে দুখ পাইছা, সুখ পাইছা, হা, সেইবিলাক কি? সেইবিলাক এটা ভাৱ, নিজৰ ভিতৰৰ এটা ভাৱটো ওলাইছা, সেইটো ভাৱবোধক বাক্য। তাৰপিছত সেইটোও চাব, বৰ আনন্দ পালোঁ, সেইটোও ভাৱ, নিজৰ ভাৱটোহে প্ৰকাশ কৰিছা, ভাৱবোধক বাক্য। আৰু এইটো হ'ব পঢ়া সময়ত আমি খেলা ধূলা নকৰোঁ, সেইটো বৰ্ণনামূলক বাক্য, বৰ্ণনা কৰিছে। ঠিক তেনেকৈ সেইটো মই PDF-ত দি দিছোঁ, ধুনীয়াকৈ কৰি ল'ব। খালী ঠাইটো হ'ল এইটো এটা পূৰণ কৰি দিয়া নিজৰ কিতাপত। যেনেকৈ মানুহৰ যেনিয়ে তেনিয়ে জাবৰ জোখৰ, ইয়াত হ'ব খালী ঠাইৰ, মই ছাইডত লিখি থওঁ, ইয়াত ঠাই নাই বুলি, মানে ইমান ডাঙৰ ঠাই নাই। জাবৰ জোখৰ পেলায়, মাজ নিচা দুয়োৰে কোনে বাকৈ দেখা দেখি হ'ল, ইয়াত হ'ব দেখা দেখি হ'ল, গম পাইছা? দুয়োটাৰে মাজৰ দবৰা দবৰি লাগিছিল, সেইটো মই ইয়াত ঠাইটো ঠিকে আছিল, ইয়াত মই সোমাই দিছোঁ। তাৰপিছত ঘাই পথৰ দাঁতিতে মানুহে তম্বু তৰি ল'লে, উচৰিকৈ, ইয়াত সোমাই দিব। ভলুকা আৰু ভতুৱাই হাঁহি ঘাই পদত উঠিলে, সেইটো সাঁতুৰি নাদুৰি আহি হ'ব, আহি ঘাই পদত উঠিলে। তাৰপিছত এইটো লিখিব লাগিছিল আৰু নাই আৰু, শেষে হ'ল।